বৰপেটা জিলাৰ সৰভোগ পৌৰসভাৰ উদ্যোগত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ দ্বাৰা সৰভোগ কালী মন্দিৰৰ প্ৰাংগণত 10 জানুৱাৰী আৰু 11 জানুৱাৰীত দুদিনীয়াকৈ ভোগালী মেলা অনুষ্ঠিত হৈছে। এই ভোগালী মেলাত জুপিতৰা পাকঘৰ, আকাশী, বৰণগড়, অপৰাজিতা, লখিমী, সূৰুজমুখীকে ধৰি কেইবাটাও আত্মসহায়ক গোটেই অংশগ্ৰহণ কৰিছে। ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত হোৱা ভোগালী মেলাত চুঙা পিঠা, বৰা চাউলৰ টোপোলা, ভাত, চুজিৰ লাড়ু, নাৰিকলৰ লাড়ু, বৰাৰ পিঠা, চিৰা, বিভিন্ন আচাৰ, মুড়িৰ লাড়ু, তিলৰ লাড়ু, বিভিন্ন ধৰণৰ পিঠা, টেকেলি পিঠা, তেল পিঠা, শিপিনীয়ে হাতে বোৱা গামোচা, মেখেলা চাদৰ আদি উপলব্ধ হৈছে। আজি এই মেলা সৰভোগ পৌৰসভাৰ সভানেত্ৰী মালবিকা দাসে উদ্বোধন কৰে আৰু উদ্বোধনৰ সময়ছোৱাত কাৰ্যবাহী বিষয়া অমূল্য দাস প্ৰমুখ্যকে কৰি সৰভোগ পৌৰসভাৰ আটাইকেইটা ৱাৰ্ডৰ কমিছনাৰ আৰু বিষয়া কৰ্মচাৰী উপস্থিত থাকে। সৰভোগৰ পৰা সহিজুল আলীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মই অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অধীনত বৰ্ণগাঁও আত্মসহায়ক গোটৰ পৰা আজি ইয়াতে আমি মেলাখনত সহযোগ কৰিছোঁ। আমাৰ আজি অকল এটা এবিধ আইটেমেই আমি ৰাখিছোঁ, আপোনাৰ উজনি অসমৰ বৰা চাউলৰ কোমল চাউল। তো ৰাইজসকল আহিব কোমল চাউল খাবলৈ, আপোনালোকৰ সহায় সহযোগিতা সকলো ৰাইজৰে আমি বিচাৰিছোঁ। মেলাত আপোনাৰ ঘৰুৱা আচাৰ আছে, তাৰপৰা তিল পিঠা, নাৰিকলৰ পিঠা, তাৰপিছত আপোনাৰ মালপোৱা আৰু কিবা কিবি লাড়ু, মানে আপোনাৰ গুড়া সান্দহ, তেনেকৈ বহুত ধৰণৰ বস্তু আছে। কিছুমানে ঘৰতে খোৱা ধৰা আপোনাৰ গামোচা, মেখেলা চাদৰ আৰু আপোনাৰ কৃষি সামগ্ৰী আপোনাৰ দেখিছোঁ এগৰাকী ষ্টলত আছে বাইদেউৰ, আপোনাৰ যিটো কেঁচুসাৰ কয়, কেঁচুসাৰ আছে আৰু কোনোবাই চাহৰ বিপণীও দিছে। এনেকৈ অন্যান্য বহুত ধৰণৰ বস্তু আছে। ঠিকে আছে, আজি প্ৰথম দিন আছে, অলপ কম, লাহে লাহে হ'ব। ভোগালী মেলাটো সৰভোগ পৌৰসভাই উদ্যোগ লৈছে। হয়, এইক্ষেত্ৰত সৰভোগ পৌৰসভাৰ যিসকল ৱাৰ্ড কমিছনাৰ আছে, সভাপতি আছে বা বিভিন্ন কৰ্মচাৰী আছে, তেওঁলোকক কি তেওঁলোকক অশেষ ধন্যবাদ দিম। এইখিনি আমাৰ মানুহখিনিক আমাৰ উৎসাহ জনোৱাৰ কাৰণে, তেওঁলোকৰ যিখিনি প্ৰতিভা আছে, প্ৰতিভাখিনি এই থ্ৰুৱেদি মানে আপোনাৰ বিকাশ কৰিব পাৰিছে। সকলোৱে নিজে লাড়ু পিঠা এনেকৈ বনাই ধৰক নিজৰো অলপ মানে বিক্ৰী বাটা কৰি নিজৰো এটা বিহু বুলি হাত খৰচ ওলাইছে। তো সেইকাৰণে আমি অশেষ আমাৰ সৰভোগ পৌৰসভাৰ বিষয়ববীয়াসকলক, ৱাৰ্ড কমিছনাৰ ছাৰ বাইদেউসকলক ধন্যবাদ দিছোঁ। আজি আপোনালোকে ইয়াত আহি উপস্থিত হৈ এই কাৰ্যক্ৰম চলাই নিয়াত আপোনালোকে সহায় কৰাৰ বাবে মই আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়, কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ
উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈয়ে যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।